We believe not only in universal tolerance, but we accept all religions as true. Ekam sat vipraha bahudha vadanti. একম সত্য বিপ্ৰ বহুধা বদন্তি অৰ্থাৎ সত্যৰ ৰূপ মাথো এটা কিন্তু এই সত্যক পোৱাৰ পথ ভিন ভিন। এই আপ্তবাক্য হ'ল হিন্দু ধৰ্মৰ এটা মৌলিক বিশ্বাস। এই বিশ্বাসৰ বাবেই হিন্দু ধৰ্মত আছে ঈশ্বৰ প্ৰাপ্তিৰ বিভিন্ন পন্থা। কেৱল সেয়ে নহয়, এই বিশ্বাসৰ পৰাই জন্ম হৈছে প্ৰতিটো পন্থাৰ অনুগামীয়ে আন পন্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ পৰম্পৰা। পৰস্পৰ আস্থা, বিশ্বাস আৰু শ্ৰদ্ধাৰ এই মহান পৰম্পৰাৰ এটা উজ্জ্বল চানেকি হ'ল অসমৰ নদীদ্বীপ মাজুলী। হিন্দু ধৰ্মৰ নৱবৈষ্ণৱ পন্থাৰ পীঠস্থান মাজুলীত এই পন্থাৰ নিয়ম অনুসৰিয়ে কোনোদিনেই পূজা পাৰ্বণ আদি অনুষ্ঠিত নহয়। অথচ কি শাক্ত, কি বৈষ্ণৱ, কি শৈৱ সকলো পন্থাৰ লোকৰ বাবে এই পীঠ পৰম শ্ৰদ্ধাৰ আৰু পৰম ভক্তিৰ তীৰ্থস্থান। মই সাংবাদিক ঈশ্বৰ মহন্ত। এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্ববিখ্যাত নদীদ্বীপ মাজুলীত। মাজুলীৰ শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী হৰিদেৱ গোস্বামীয়ে অসমীয়া সমাজ জীৱনত মাজুলীৰ গুৰুত্ব সম্পৰ্কে কি কয় শুনো আহক। গুৰুজনাই প্ৰৱৰ্তন কৰা যি বৈষ্ণৱ ধৰ্মৰ মাজেদি মাজুলীৰ সকলো উপাসনা চলি আছে, কৃষ্ণক ভাবি আছে বা কৃষ্ণ সংস্কৃতিক লৈ আছে, এই সংস্কৃতি আধ্যাত্মিক দিশটো ইমান ওপৰত, ইমান উচ্চ, যিটো কাৰণে ইয়াৰ সংস্কৃতিৰ গোটেই কথাখিনি মাজুলীতে আছে বুলি বিভিন্ন লোক, বিভিন্ন পন্থাৰ লোক, বিভিন্ন ধৰ্মৰ লোক এই মাজুলীত থকা এই ধৰ্ম সংস্কৃতিক গুৰুজনাৰ যি প্ৰৱৰ্তন কৰা ধৰ্ম বৈষ্ণৱ ধৰ্ম সংস্কৃতি যে আছে মাজুলীত আটুট হৈ সেই বস্তুখিনি চাবলৈ বিভিন্নজন মাজুলীলৈ আহি থাকে। আনকি ক'ব পাৰি যে বিদেশীসকলো আকৰ্ষিত হৈছে মাজুলীৰ প্ৰতি। ইয়াৰ গুৰুজনাৰ সংস্কৃতি গোটেইখিনি চাবৰ কাৰণে তেওঁলোক আহে। তেওঁলোক আকৰ্ষিত হৈ বিভিন্ন সময়ত তেওঁলোক মাজুলীলৈ আহে আৰু তেওঁলোকে সেইখিনি নিজৰ দেশলৈ নি পেলাই তেওঁলোকেও গৌৰৱ অনুভৱ কৰে যে এনেকুৱা এটা সংস্কৃতি মাজুলীত আছে। সঁচাকৈয়ে গুৰুজনাৰ আদেশ শিৰোগত কৰি মাজুলীয়ে দাঙি ধৰিছে বৈচিত্ৰ্যৰ মাজত ঐক্যৰ অনন্য নিদৰ্শন। গুৱাহাটীৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ নিলগত বুঢ়ালোহিতৰ মাজ বুকুত থকা মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ। ব্ৰহ্মপুত্ৰৰ কল্লোল, সেউজীয়া গছবনৰ শোভা, চৰাই চিৰিকটিৰ নিৰন্তন কলৰৱেৰে মুখৰ মাজুলী ৬৬খন সত্ৰৰ আশ্ৰয়। এই সত্ৰসমূহৰ কাম হ'ল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহামূলীয়া আদৰ্শ আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা। মহাপুৰুষ শংকৰদেৱ বিৰচিত কীৰ্তনৰ প্ৰহ্লাদ চৰিত্ৰৰ অষ্টম কীৰ্তনত কোৱা হৈছে, হৰি ৰাম হৰি ৰাম এ মূল মন্ত্ৰ কলিত নাহিত অযজ্ঞ যন্ত্ৰ। অৰ্থাৎ দুৰ্ঘোৰ কলিকালত হৰিনামেই একমাত্ৰ সাৰ। এই যুগত তপ যজ্ঞৰ কোনো সাৰ্থক স্থিতি নাই। পৰৱৰ্তী পৰ্যায়ত মহাপুৰুষ মাধৱদেৱেও তেওঁৰ বিৰচিত নামঘোষাৰ উপদেশত কৈছে, যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি খনে কথা কয়
যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফল পায়। গুৰুজনাই প্ৰৱৰ্তন কৰা হিন্দু ধৰ্মৰে বিশেষ পন্থাৰ বিশ্বাস অনুসৰি কলিৰ যুগত নাম ধৰ্মহে সাৰ। এই বিশ্বাসক সাৰোগত কৰি এই সত্ৰসমূহত আজিও পূজা কৰা নহয়। সেয়েহে এই দ্বীপত পূজা অৰ্চনাৰ পৰিৱৰ্তে দৈনন্দিন জীৱনত নাম ধৰ্মৰহে ঈশ্বৰৰ আৰাধনা কৰা হয়। মাজুলীত আমাৰ বিশেষকৈ কৃষ্ণদেৱৰে ইয়াত উপাসনা হয়। কাৰণ গুৰুজনাই কৈছিল, শংকৰদেৱ গুৰুজনাই, যে কৃষ্ণস্তু ভগৱান স্বয়ং, যে কৃষ্ণক ভজিলেই সকলো হয় আৰু তেওঁৱেই স্বয়ং। সেই যিটো তেওঁৰ আপ্তবাক্য বা তেওঁৰ ধৰ্ম সংস্কৃতিত তেওঁৰ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰোঁতে সেই যিটো তেওঁৰ বাণী, যে এক কৃষ্ণই ভাবিব লাগে, কৃষ্ণৰ ওচৰলৈ গ'লে সকলো পোৱা যায়, সেইকাৰণে কয় যে কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু সেই তেওঁৰ মাৰ্গৰ মাজেদিয়ে আমাৰ মাজুলীত সকলো সত্ৰ যি আছে বা আমাৰ যি সমাজ আছে, যিখিনিয়ে সত্ৰৰ অনুৰাগী, সকলোতে ভগৱান কৃষ্ণৰ নাম লোৱা যায়, উপাসনা কৰা যায়, প্ৰাৰ্থনা কৰা যায়। খালি এটাই কথা ক'ব পাৰি যে ভগৱান কৃষ্ণৰ যে সহস্ৰ নাম আছে, সেই সহস্ৰ নামৰ মাজেৰে সত্ৰসমূহত তেনেকৈ ভগৱান কৃষ্ণ বিষ্ণুৰ মূৰ্তি আছে, তেনেধৰণে নাম লৈ পেলাই সত্ৰসমূহে চলি থাকে বা সমাজতো তেওঁলোকে ভগৱানৰ কৃষ্ণৰ নাম লৈ পেলাই সকলো উপাসনা প্ৰাৰ্থনা আদি এইখিনি কৰি থাকে। অসমৰ সত্ৰীয়া সমাজৰ পৰম্পৰা অনুসৰি সত্ৰত মুঠ 5 বিধ উপায়েৰে শংকৰী সংস্কৃতি আগুৱাই নিয়া হয়। এই 5 বিধ উপায় হ'ল ক্ৰমে আধ্যাত্মিক, অৰ্থনৈতিক, সাংস্কৃতিক, সাহিত্যিক আৰু সামাজিক। ইয়াৰ আধ্যাত্মিক পথৰ অধীনত নাম প্ৰসংগ, ভাগৱত পাঠ আদি ক্ৰিয়াই প্ৰাধান্য পায়। আনহাতে অৰ্থনৈতিক পথৰ অধীনত সত্ৰৰ শিষ্যসকলে বিভিন্ন শিল্পত নিয়োজিত হৈ সত্ৰৰ অৰ্থনৈতিক সবলীকৰণ পথ প্ৰশস্ত কৰে। ইপিনে সাহিত্যিক পথৰ অধীনত সত্ৰৰ গুৰু অথবা সত্ৰাধিকাৰসকলে সাহিত্যৰ জৰিয়তে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম কৰিব লাগে। সাংস্কৃতিক পথৰ অধীনত সত্ৰীয়া নৃত্য, গীত, ভাওনা ভিতৰত অন্যতম হ'ল সংস্কৃতিৰ সাধনা। মাজুলীৰ সত্ৰসমূহ এই সংস্কৃতিৰো পীঠস্থান, কিয়নো এই সত্ৰসমূহে আজিও পৰম আন্তৰিকতাৰে এই সত্ৰসমূহ ধৰি ৰাখিছে। প্ৰসংগত লক্ষণীয় কথাটো হ'ল শাৰদীয় দুৰ্গোৎসৱৰ ঠিক পাছতেই আৰম্ভ হয় শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ। এই উৎসৱ মাহজোৰা কাৰ্যসূচীৰে ধুমধামেৰে উদযাপন কৰা হয় মাজুলীত। উখল মাখল উৎসৱমুখৰ পৰিৱেশত ৰাস উৎসৱ উপভোগ কৰিবলৈ আহে অসম তথা দেশৰ বিভিন্ন স্থানৰ শ্ৰোতা দৰ্শকৰ উপৰি বিদেশী পৰ্যটকসকল। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ মাজেদি আধ্যাত্মিক ভাৱৰ ব্যাপক প্ৰসাৰ হয়। যি কি নহওক, মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু গুৰু দুজনাৰ অনুগামী পৰৱৰ্তী গুৰুসকলৰ আদৰ্শৰে অনুপ্ৰাণিত সত্ৰনগৰী মাজুলীত বৈষ্ণৱ ধৰ্ম এতিয়াও অক্ষুণ্ণ অৱস্থাত আছে। মূলতঃ হৈছে কি, ইয়াত উপাসনাত গোটেই বস্তুখিনি গুৰুজনাই দি থৈ যোৱা যি নৃত্য গীতকে আদি কৰি যিখিনি আমি অসমীয়া জাতিৰ সংস্কৃতি বুলি আমি কওঁ, আৰু আমি সদায় অসমীয়াই সেই সংস্কৃতিক লৈ আজি আমি যথেষ্ট গৌৰৱান্বিত, আৰু যিখিনি সংস্কৃতিয়ে আজি বিশ্বত স্থান পাইছে, গতিকে সেই সংস্কৃতি সম্পূৰ্ণ কৃষ্ণ সংস্কৃতি। ইয়াত যদি কোনোবা গুৰুজনাই যি লিখি থৈ গৈছে বৰগীত, মাধৱপুৰুষে লিখি থৈ যোৱা যি নামঘোষা, মাধৱপুৰুষে লিখি থৈ যোৱা যি বৰগীত, বা তেওঁলোকে যি নৃত্য, ঝুমুৰা, চালি, নটুৱা, মাটি আখৰা, এই গোটেইবিলাক সকলোবিলাকৰ মূলতঃ হৈছে যে কৃষ্ণ উপাসনা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যি সময়ত নাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল, সেই সময়ত অসমীয়া সমাজ বিভিন্ন জাত পাত আৰু জনগোষ্ঠীৰ মাজত বিভক্ত আছিল। কিন্তু গুৰুজনাই পূজা পাতলৰ পৰিৱৰ্তে নাম ধৰ্মৰ প্ৰচলন কৰাৰ ফলতে অসমত ভক্তি আন্দোলনে প্ৰাণ পাই উঠিছিল। এই ক্ষেত্ৰত মাজুলীত আছে এটা নিজস্ব ঐতিহ্য। মহাপুৰুষ মাধৱদেৱে শাক্তপন্থাৰ ওপৰত জগতগুৰু শংকৰদেৱৰ সৈতে
ভাষণ তৰ্কযুদ্ধত লিপ্ত হৈছিল। তাৰ আগলৈকে মাধৱদেৱ আছিল দুৰ্ঘোৰ শাক্ত। তৰ্কযুদ্ধত তিষ্ঠিব নোৱাৰি মাধৱদেৱে শংকৰদেৱৰ ওচৰত হাৰ মানিলে আৰু বৈষ্ণৱ ধৰ্মত দীক্ষিত হৈ শাক্তপন্থী ব্ৰাহ্মণ্যবাদক বিসৰ্জন দিলে। লগে লগে শংকৰদেৱৰ এজন ভক্তৰ সৃষ্টি হ'ল। সেই কাৰ্য হৈছিল তেতিয়াৰ মাজুলীৰ ধোবাহাট বেলগুৰিত। ইয়াকে কোৱা হয় মণিকাঞ্চন সংযোগ। এই সংযোগৰ পাছতে মহাপুৰুষ দুজনৰ প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মক প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত অগ্ৰসৰ হ'ল। তেতিয়াৰ বৰ অসমত বৈষ্ণৱ ধৰ্মৰ ব্যাপক প্ৰচাৰ হ'ল আৰু সত্ৰনগৰী মাজুলী হৈ পৰিল সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। ইতিহাস প্ৰসিদ্ধ কমলাবাৰী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰৰ উপৰি আন বহু সত্ৰৰ পৰিবেষ্টিত সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ মাজুলী। শংকৰদেৱ মাধৱদেৱ দুয়োজনা আমাৰ গুৰুৰ প্ৰথম মিলন হৈছিল, যিটো কোৱা যায় মণিকাঞ্চন সংযোগ। গতিকে তেখেত দুয়োজনা গুৰুৰ পদৰেণুৰে আজি আমাৰ মাজুলী হৈ আছে। গতিকে সেইফালৰ পৰা এই পবিত্ৰ মাজুলীৰ যিটো বৈশিষ্ট্যতা, সেইটো নিশ্চয় ঐতিহ্য নিশ্চয় সেইটো থাকিব আৰু সেইটো আমাৰ সকলোৱে জনসাধাৰণকে আদি কৰি সত্ৰসমূহে সেই ঐতিহ্যটো ধৰি ৰাখিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে। মন কৰিবলগীয়া যে অসমৰ বহু হিন্দুৰ মাজত পূজা পাৰ্বণৰ পৰম্পৰাৰ প্ৰচলন আছে, কিন্তু তথাপিও মাজুলীয়ে তেওঁলোকৰ হৃদয়তো একেই সন্মান, একেই ভক্তিভাৱৰ উদ্বেগ ঘটায়। তাত কোনো হীন দেৰি নঘটে। এই সন্দৰ্ভত এজন ভক্ত দিব্যেশ্বৰ দত্তই কয়, মাজুলীৰ ৰাসলীলাৰ ঐতিহ্য প্ৰায় 135 বছৰীয়া। দক্ষিণপাট সত্ৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰথমে উদযাপিত হৈছিলে। এটা প্ৰবাদ আছে যে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰে সেই সময়ত ৰাসলীলা কৰাৰ বাবে এক সপোন দেখিছিল আৰু সেই সপোন বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে এখন নাট ৰচনা কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই আলমকে লৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সত্ৰানুষ্ঠান আদিয়ে শ্ৰীকৃষ্ণৰ ৰাসলীলা মহাসমাৰোহে উদযাপন কৰে। বৰ্তমান মাজুলীত 3 কোটিৰো অধিক মঞ্চত এই ৰাসলীলা উদযাপন কৰে। গতিকে এই ৰাসলীলাৰ বাহিৰৰ পৰা অহা ভকত বৈষ্ণৱ আৰু মাজুলীবাসীয়ে যিটো আধ্যাত্মিক চিন্তা চৰ্চাৰে এই ৰাসলীলা উদযাপনত আত্মনিয়োগ কৰে, সেইটোৱে মাহেকজোৰা এক আধ্যাত্মবাদৰ পৰিচয় দাঙি ধৰি আহিছে আৰু বাহিৰৰ ভকত বৈষ্ণৱেও সেই পবিত্ৰতা ৰক্ষা কৰি ইয়াত ৰাস দৰ্শন কৰেহি আৰু সেই সময়ছোৱা মাজুলীবাসীৰ বাবে এটা আনন্দমুখৰ পৰিৱেশ হয়। কিন্তু অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজুলী আজি নিজেই বিভিন্ন সমস্যাত গ্ৰস্ত। বানখহনীয়াই ক্ৰমশঃ যেন কেউ দিশৰ পৰা গিলি নিবলৈ ধৰিছে এই নদীদ্বীপ। প্ৰতি বছৰে খহাই নিছে অসমীয়াৰ কলিজাৰে চোৱা। সেয়েহে এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে যে মাজুলী থাকিবইগৈনে? জীয়াই থাকিবনে অসমীয়া আৰু অসমীয়াৰ গৌৰৱোজ্জ্বল সংস্কৃতি?